যেতিয়া মনে কয় মোৰ দ্বাৰা নহ'ব, তেতিয়া প্ৰভু হনুমানে কি কয় এবাৰ শুনক। বন্ধু বান্ধৱীসকল, জীৱন যাত্ৰাত কেতিয়াবা আমাৰ অনেক বাধাৰ সন্মুখীন হ'বলগীয়া হয়। কেতিয়াবা ব্যক্তিগত সমস্যা, কেতিয়াবা সাংসাৰিক সমস্যা আৰু কেতিয়াবা সামাজিক সমস্যাৰ সন্মুখীন হ'ব লগা হয়। পদে পদে যেতিয়া বিপদ বাধাৰ সন্মুখীন হোৱা যায়, তেতিয়া মন আৰু আত্মা অস্থিৰ হোৱা দেখা যায়। মনৰ অস্থিৰতাত আত্মা ব্যাকুল হৈ পৰে আৰু তেতিয়া আমি নিজকে পৰাজয় স্বীকাৰ কৰি লওঁ আৰু কেতিয়াবা মনে কৈ দিওঁ যে মোৰ দ্বাৰা নহ'ব, মোৰ দ্বাৰা আৰু সম্ভৱ নহয়। কাৰণ বহু দূৰ পৰ্যন্ত আশাৰ ৰেঙনি দেখিবলৈ পোৱা নাযায়। কিন্তু আপুনি জানেনে, এনে বাধাময় সময়তো এনে এটা অদৃশ্য শক্তি আপোনাৰ লগত থাকে। এইটো এনে এটা দিব্য শক্তি যি কেতিয়াও আপোনাক অকলশৰীয়া নকৰে। এই শক্তি আপোনাৰ লগত সদায় থাকে। সংসাৰৰ সকলো সম্বন্ধ আৰু শক্তিয়ে আপোনাক ত্যাগ কৰিলেও এই দিব্য শক্তিয়ে কিন্তু আপোনাক ত্যাগ নকৰে। এই দিব্য শক্তিয়ে আপোনাক মহাবিপদৰ সময়তো আপোনাৰ লগতে থাকি আপোনাৰ নিষ্ক্ৰিয় মনক পুনৰ সক্ৰিয় কৰি তুলিবলৈ চেষ্টা কৰে। হয় বন্ধু বান্ধৱীসকল, সেই অদৃশ্য শক্তিয়ে হ'ল প্ৰভু হনুমানৰ অদ্ভুত শক্তি, যি সূৰ্যৰ ৰশ্মিৰ দৰে আপোনাৰ লগতে প্ৰতিটো মুহূৰ্তত আছে। যি গভীৰ আৰু দৃঢ় বিশ্বাসী, তেওঁ এইটো ভালকৈ উপলব্ধি কৰিব পাৰে। যিসকল লোক সম্পূৰ্ণৰূপে ভাগি পৰে, নিৰাশাৰ বাহিৰে একো দেখা নাপায়, সেইসকল লোকক প্ৰভু হনুমানে কি ক'ব বিচাৰে এবাৰ ধৈৰ্য ধৰি আৰু মন দি শুনক। প্ৰভু হনুমানে ক'ব বিচাৰে যে, হে প্ৰিয় ভক্তসকল, তোমালোক কেতিয়াও অকলশৰীয়া নোহোৱা। তোমালোকৰ লগত মই বজৰংবলী সদায় আছোঁ। মাত্ৰ তুমি তোমাৰ দুৰ্বলতাসমূহক চিনাক্ত কৰি পুনৰ দুৰ্বলতাসমূহক সবল কৰিবলৈ জীৱন যাত্ৰাত আগবাঢ়ি যোৱা। নতুন নতুন কৌশল আৰু চিন্তাক লগত লৈ কৰ্মজীৱনত কৰ্ম কৰি যোৱা। সফল তোমাৰেই হ'ব। মই সদায় তোমাৰ লগত আছোঁ, তোমাৰ কেতিয়াও বিফল নহয়। হে প্ৰিয় ভক্তসকল, তোমালোকে মোৰ জীৱনটোক অনুসৰণ কৰা। মই প্ৰভু ৰামক সহায় কৰিবলৈ যাওঁতে কিমান বাধা বিঘিনি, নিৰাশা, হতাশা আৰু প্ৰাণ পৰ্যন্ত যোৱা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলোঁ। কিন্তু মোৰ প্ৰভু ৰামৰ প্ৰতি থকা অটল ভক্তিয়ে মোক কোনো বাধা দি ৰাখিব পৰা নাছিল। হে মোৰ প্ৰিয় ভক্তসকল, তোমালোকৰ ভক্তি আৰু বিশ্বাস যেতিয়া অটল হয়, তেতিয়া সাংসাৰিক বাধা আৰু সমস্যাই তোমাক আগুৰি ৰাখিব নোৱাৰে। তোমাৰ লক্ষ্য যদি দৃঢ় হয়, পৰিশ্ৰম যদি ধাৰাবাহিক হয়, তেন্তে পৃথিৱীৰ কোনো শক্তিয়ে তোমাক বাধা দি ৰাখিব নোৱাৰে। হে প্ৰিয় ভক্তগণ, তোমালোকৰ হৃদয়ত থকা অদৃশ্য শক্তিক জাগ্ৰত কৰিবলৈ চেষ্টা কৰা, যি শক্তিয়ে তোমালোকক বিজয় সাব্যস্ত কৰাত সহায় কৰিব। হে প্ৰিয় ভক্তগণ, শক্তি আপোনা আপুনি জাগ্ৰত নহয়। এই শক্তি নিজেই জাগ্ৰত কৰিব লাগিব। উঠা, চিন্তা কৰা তোমালোকৰ শক্তিক, যি তোমালোকক কৰ্ণ কৱচৰ দৰে প্ৰতিটো মুহূৰ্তত ৰক্ষা কৰি থাকিব। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানে ভক্তসকলক আত্মবিশ্বাসৰ কথা ক'ব বিচাৰে। তেওঁ ক'ব বিচাৰে যে, মোৰ প্ৰিয় ভক্তসকল, তোমালোক আত্মবিশ্বাসী হোৱা। নিজক প্ৰশ্ন কৰা, আনৰ কাৰণে যদি সম্ভৱ, তেন্তে মোৰ কাৰণে কিয় সম্ভৱ নহ'ব। তোমালোকৰ আত্মবিশ্বাসক জাগ্ৰত কৰা, যি আত্মবিশ্বাসে তোমালোকক সফলতাৰ ফালে গতি কৰাব। প্ৰিয় ভক্তসকল, জীৱনত বাধা যিমানেই নাহক, সমস্যাই যিমানেই তাণ্ডৱ নকৰক, তোমালোক বিচলিত নহবা। একান্ত মনে নীৰৱে ধৈৰ্য ধৰি মোক স্মৰণ কৰি জীৱন যুদ্ধত যুঁজিবলৈ চেষ্টা কৰা। কেতিয়াও নকবা মোৰ দ্বাৰা নহ'ব, মোৰ দ্বাৰা অসম্ভৱ ইত্যাদি শব্দ, কাৰণ সকলো তোমাৰ দ্বাৰাই সম্ভৱ হ'ব। সকলো তুমিয়েই কৰিব পাৰিবা।
কেৱল তোমাৰ আত্মবিশ্বাস, দৃঢ় সংকল্প, নেৰানেপেৰা চেষ্টা আৰু মোৰ ওপৰত থকা অটল বিশ্বাস, যি প্ৰভু হনুমানৰ ওপৰত অটল বিশ্বাস ৰাখি কৰ্ম কৰি যায়, তেওঁ কেতিয়াও বিফল নহয়, কাৰণ প্ৰভু হনুমানে সৰ্বকৰ্মক সফল কৰি তোলে। ধন্যবাদ।